Hello everyone. So the most commonly asked question in these days is income tax return filing, যাক ITR filing বুলিও কয় বা tax filing বুলিও কয়। সেইটো কেতিয়াকৈ কৰিব পৰা যাব? এতিয়া যদি আপুনি লগইন কৰিলে ITR ফৰ্ম 7খন থাকে। 7খনৰ ভিতৰত 3খন এভেইলেবল কৰি দিছে ইনকাম টেক্স ডিপাৰ্টমেণ্টে। যিখন হৈছে ITR 1, ITR 2 আৰু ITR 4। এতিয়া যদি আপুনি ইচ্ছা কৰে তে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব পাৰে বাই ইউজিং অফলাইন এক্সেল বেছড ইউটিলিটি যোগেদি। কিন্তু এটাই কথা, এতিয়া মে' 31লৈকে TDS Q4 ফাইলিং চলি আছে। মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহত যিমানখিনি আপোনাৰ TDS ডিডাক্ট হৈছে, যিকোনো ইনকামৰ পৰা হওক, সেইখিনি এতিয়া ৰিপৰ্টিং চলিছে, সেইখিনি ফাইলিং চলি আছে আপ টু 31 মে'লৈকে। 31 মে' ডিউ ডেট মানে। এতিয়া আপুনি যদি ৰিটাৰ্ণ ফাইলিং কৰে তেন্তে সেই একচুৱেল এমাউণ্টখিনি আপুনি হয়তো গম নাপাব পাৰে যে আপোনাৰ কিমান TDS কাটিছে। 31 মে'ৰ পাছত মষ্ট প্ৰবেবলি 7th of June বা 10th of June তেতিয়া আপোনাৰ গোটেই ডাটাখিনি এভেইলেবল হৈ যাব তাত। তেতিয়া আপুনি সঠিকভাৱে আপুনি TDSখিনি ক্লেইম কৰিব পাৰে। আৰু TDS যদি আপোনাৰ যদি বেছিকৈ ডিডাক্ট কৰি থৈছে তেন্তে আপুনি ৰিফাণ্ড পাই যাব। আৰু যদি আপোনাৰ টেক্স পেয়েবল আহি যায় ৰিটাৰ্ণ ফাইলিং কৰোঁতে, তেতিয়া সেই যিখিনি TDS কাটি থৈছে সেইখিনি এডজাষ্টমেণ্ট কৰাৰ পিছত হয়তো টেক্স দিবলগীয়া নহ'বও পাৰে বা দিলেও অলপহে টকা দিবলগীয়া হ'ব পাৰে। তো সেইটোৱে কথা। তো 31 মে'লৈকে বাটটো চাওক। তাৰপিছত আপুনি লগইন কৰি চেক কৰি চাব পাৰে যে আপোনাৰ মানে TDSখিনি দেখাইছেনে নাই। আৰু নহ'লেও মই কৈছোঁ যে 7 বা 10 জুনৰ পৰা আপুনি গোটেইখিনি ডিটেইলছ পাই যাব। তাৰপিছত আপুনি নিশ্চিন্ত মনে ফাইলিং কৰিব পাৰে। চ' দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট আৰ দ্য প্ৰিৰিকুইজিটছ ফৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং? কি ডকুমেণ্ট লাগে ৰিটাৰ্ণ ফাইলিঙৰ কাৰণে? আজিকালি তেনেকৈ একো ডকুমেণ্ট নহ'লেও হৈ যায়, কাৰণ অনলাইনতে গোটেইখিনি বস্তু শ্ব' কৰি দিয়ে। তাতে AIS বুলি বস্তু এটা আছে বা 26AS, ক'ৰ পৰা কিমান টকা আহিছে গোটেইখিনি বস্তু ওলাই যায়, ইনক্লুডিং ইয়ৰ বেংকিং ট্ৰেঞ্জেকশ্যন। যদি হাই ভেলিউ ট্ৰেঞ্জেকশ্যন আছে তেন্তে তাত দেখুৱাই দিয়ে যে ইমান লাখ টকা আপোনাৰ ট্ৰেঞ্জেকশ্যন চলিছে। তথাপিও এমপ্লয়ীসকলৰ কাৰণে ফৰ্ম 16 এখন থাকে, সেইখন খুবেই দৰকাৰ। তাত মানে ভালকৈ স্পেচিফিকেলি থাকে যে ক'ৰ পৰা কিমান আহিছে, মানে বেচিক DA, HRA কেনেকৈ আছে, কি আছে। তাৰপিছত আৰু ETC ডিডাকশ্যন যেনেকৈ হ'ল আপোনাৰ LIC, GPF বা অন্যান্য NPS কণ্ট্ৰিবিউশ্যন কিমান হৈছে, মেডিকেল হেল্থ ইঞ্চুৰেঞ্চৰ কথা আছে, সেইবিলাক মানে ভালকৈ ডিটেইলছবোৰ তাত ওলাই থাকে। তাৰপিছত নেক্সট হ'ল আপোনাৰ যদি শ্বেয়াৰ ট্ৰেডিং কৰে বা মিউচুৱেল ফাণ্ড আপুনি বেচিছে লাষ্ট ইয়েৰ, তেতিয়া কেপিটেল গেইন এৰাইজ হয়। তো সেইটোৰ কাৰণে আপুনি কেপিটেল গেইন ষ্টেটমেণ্টখন বিচাৰিব। মানে যিটো প্লেটফৰ্মৰ যোগেদি আপুনি মিউচুৱেল ফাণ্ড ট্ৰেঞ্জেকশ্যন কৰে বা শ্বেয়াৰ ট্ৰেডিং কৰে, ডেলিভাৰী হওক বা ইণ্টাৰডে, সেই প্লেটফৰ্মৰ যোগেদি আপুনি সেই কেপিটেল গেইন ষ্টেটমেণ্টখন পাব। সেই ষ্টেটমেণ্টখন চোৱাৰ পিছত মানে একচুৱেল কেপিটেল গেইন কিমান হৈছে সেইটো আমি ৰিপৰ্টিং কৰিবলৈ সুবিধা হয়, সেইটো কৰিব পৰা যায়। আৰু আপোনাৰ যদি কেপিটেল গেইন নহয় বোলে লছ হৈছে, তেতিয়া সেই লছটো ৰিপৰ্টিং কৰি কেৰি ফৰৱাৰ্ড কৰিব পাৰি। যিটোৰ সুবিধা নেক্সট ইয়েৰ আপুনি যদি গেইন কৰে, নেক্সট ইয়েৰ যদি প্ৰফিট হয়, তেতিয়া এই লছটো দেখাই পেলাই তাৰ প্ৰফিটটো কমাই আপুনি আপোনাৰ নিজৰ টেক্সটো বচাব পাৰে। আৰু যদি আপুনি কিবা স্পেচিফাইড ডিজিজৰ কাৰণে যদি আপুনি ক্লেইম কৰিব বিচাৰে বা এডুকেশ্যন লোন বা অন্যান্য কিবাকিবি, তাৰ কাৰণে ডকুমেণ্ট আছেনে নাই আপুনি চেক কৰি চাব। সেই ডকুমেণ্টখিনি প্ৰেজেণ্ট কৰি যদি সঠিকভাৱে আপোনাৰ এটা ডকুমেণ্ট আছে, তেতিয়া আপুনি এইটো ৰিপৰ্টিং কৰি পেলাই আপুনি নিজৰ টেক্স বচাব পাৰে। তো এইখিনি কথা। আৰু বেংক ষ্টেটমেণ্টখনো খুব দৰকাৰ, স্পেচিয়েলি বিজনেছমেনৰ কাৰণে। তেওঁলোকৰ জেনেৰেলি TDS শ্ব' নকৰে, কিন্তু হাই ভেলু ট্ৰেঞ্জেকশ্যন হয়তো থাকিব পাৰে তেওঁলোকৰ। তো খুব সাৱধানভাৱে শুদ্ধভাৱে ৰিপৰ্টিং কৰাটো খুবেই প্ৰয়োজনীয়, কাৰণ এনেকুৱা হৈ যায় কেতিয়াবা মানে কয় যে মোৰ কোনো ইনকাম চিনকাম নাই, ঠিক তেনেকৈ ৰিপৰ্টিং ফাইল কৰি দিয়া যায়। তাৰপিছত তেওঁলোকে এছেছমেণ্ট কৰোঁতে গম পোৱা যায় যে তেওঁলোকৰ বহুতখিনি হাই ভেলু ট্ৰেঞ্জেকশ্যন আছিলে, আৰু সেইটো কাৰণে নটিছো আহি যায়। তো আপুনি যদি নিজে ৰিপৰ্টিং কৰিছে তেন্তে ভালকৈ আপুনি অনেষ্টলি কৰক। আৰু যদি আপুনি কাৰোবাক দিছে আপোনাৰ হৈ কামটো কৰিবলৈ কাৰণে, তেতিয়া তেখেতে যিখিনি প্ৰশ্ন সোধে সেইখিনি সঠিকভাৱে উত্তৰ দিব। আৰু এইখিনিয়ে কথা, এইখিনিয়ে ডকুমেণ্ট লাগে। আৰু ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ বহুতখিনি সুবিধা আছে, যিটোৰ সুবিধাখিনিৰ কথা মই বেলেগ এটা ভিডিঅ'ত মই এনেকৈ ডিছকাছ কৰি পেলাই আপলোড কৰি থোৱা আছে, আপুনি চাব পাৰিব, ইয়াতে আছে। আৰু মই এনেকৈ মাজে মাজে ভিডিঅ'বোৰ বনাই আপলোড কৰি থাকোঁ। যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেন্তে মই নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া গম পাব। টিল দেন ষ্টে ছেফ, ষ্টে হেপী এণ্ড বাই।